সকলোৰে বাবে সুখবৰ যিসকলে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম লিষ্টত এপ্লাই কৰিছিলে সিহঁতৰ কাৰণে খুবেই ভাল খবৰ এটা আহিছে। কোনে কোনে সিলেকশ্যন হৈছে যদিও এতিয়ালৈকে লিষ্টখন পাব্লিছ কৰা নাই, কিন্তু এটা ভাল খবৰ, যোনে যোনে সিলেকশ্যন হৈছে সিহঁতৰ মোবাইলত SMS যোগেদি সিহঁতক কংগ্ৰেচুলেশ্যন জনাইছে আৰু কিছুমানক মেইল যোগেদি, যোনে ইমেইলটো দিছিল ইমেইল যোগেদি কিছুমানৰ মেছেজ আহিছে। প্ৰায়বোৰ ডিষ্ট্ৰিক্টতে এই মেছেজটো আহিছে আৰু যোন যোন ডিষ্ট্ৰিক্টত এতিয়াও অহা নাই লাহে লাহে আহিব। এইটো মেছেজটো আহিছিলে অসম গভৰ্ণমেণ্টৰ পৰা। মেছেজটোত লিখা আছিলে এনেকুৱা, প্ৰথমতে লিখা আছিলে যে কংগ্ৰেচুলেশ্যনছ, তাৰপিছত কৈছে যে ইউ হেভ বিন চিলেক্টেড ফৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট আণ্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, মানে CM-AAA। এই CM-AAA আণ্ডাৰত মই চিলেকশ্যন হৈছোঁ, সেইকাৰণে মোক কংগ্ৰেচুলেশ্যন বুলি মেছেজ আহিছে। তাৰপিছত লিখা আছে ইউ উইল বি আণ্ডাৰগয়িং 3 days ট্ৰেইনিং প্ৰগ্ৰাম ইন ইয়ৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ফৰ দ্য স্কিম। এইটো স্কিমৰ কাৰণে যোনে চিলেকশ্যন হৈছে তাক হেডকোৱাৰ্টাৰত 3 দিনৰ কাৰণে ট্ৰেইনিং কৰাব। আফটাৰ কমপ্লিশ্যন অফ ট্ৰেইনিং দ্য ফাইনেন্সিয়েল এছিষ্টেণ্ট উইল বি ডিছবাৰ্ছড November 2024 এট দ্য ষ্টেট লেভেল ফাংচন ইন গুৱাহাটী। আৰু এই 3 দিনত যিটো আমাক ট্ৰেইনিং কৰাব, এই ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত এদিন গুৱাহাটীত ফাংচন পাতি এইটোৰ টকাটো ডিষ্ট্ৰিবিউট কৰিব। এইটোৰ যিটো টকা দিয়া বুলি কৈছিলে 2 লাখকৈ টকা, এই 2 লাখকৈ টকাটো সেইদিনা ফাংচন পাতি ডিষ্ট্ৰিবিউট কৰিব। তাৰপিছত লিখা আছিলে উইথ বেষ্ট ৰিগাৰ্ডছ ফ্ৰম আছাম গভৰ্ণমেণ্ট, আৰু ক'ৰ পৰা পঠাইছিলে এইটো আছাম গভৰ্ণমেণ্টৰ পৰা। যে যাৰ যাৰ এইটো মেছেজ আহিছে সকলোকে কংগ্ৰেচুলেশ্যনছ, আৰু যাৰ অহা নাই এতিয়ালৈকে নিশ্চয় ৱেইট কৰক, নিশ্চয় পাব আপুনিও মেছেজটো। আৰু চিন্তা কৰিব নালাগে, নৱেম্বৰ মাহত আকৌ 75,000 ৭৫,০০০ ষ্টাৰ্ট হ'ব, তেতিয়া আপোনালোকে এপ্লাই কৰিব।